আপোনালোকক কিয় ভোট খুৱাইছে বা মাতিছে সেই বিষয়টো আমাৰ অংগনবাড়ী কৰ্মী যি আছে আমাৰ কল্পনা দাসে বুজাই দিলে। তো আচলতে আমাৰ স্বচ্ছ ভাৰতৰ আজি অষ্টম দিন অহাকালি হ'ব, ৰবিবাৰ পৰিছে। গতিকে গাঁৱৰ মানুহ বা গাঁৱৰ মহিলাসকল সচেতন নহয়, সেইবাবে সচেতন কৰাৰ বাবে আপোনালোকক মাটি কেনেকৈ হাত ধুব লাগে, কেনেকৈ ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব লাগে, কেনে পানী খাব লাগে, আৰু ঘৰত যদি বোৱাৰী থাকে বা নিজৰ ছোৱালী থাকে মানে প্ৰসৱ যেতিয়া হয় বা তাৰ আগমুহূৰ্তত বা 2-3 মাহৰ পৰা কেনেকৈ কৰি এটা বাচ্চা জন্ম দিব লাগে, কেনেকৈ থাকিব লাগে গৰ্ভৱতী মহিলাবিলাকক, সেইখিনিৰ বিষয়ে সচেতনৰ বাবে কোৱাৰ বাবে আপোনালোকক জনোৱাৰ বাবে এই সভাখন কৰা হৈছে। গতিকে আপোনালোকৰ ওচৰত এইটোৱে অনুৰোধ, আপোনালোকে কেতিয়াও মহিলা বা বোৱাৰীক অৱহেলিত চকুৰে নাচাব। কাৰণ আপোনালোকে যেতিয়া অৱহেলিতভাৱে এটা বোৱাৰীক চাব, সি যিটো ল'ৰা ছোৱালী জন্ম দিব সেই ল'ৰা ছোৱালী ক্ষতি হ'ব পাৰে, মানুহে ক্ষতি হ'ব। কিছুমান কথা আছে যে আপোনালোকে আইৰণ টেবলেট নোখোৱায়, আইৰণ জাতীয় বস্তু নিদিয়ে, ভিটামিনযুক্ত বস্তু নিদিয়ে, এইটো নাখাব সেইটো নাখাব, এনেকুৱা ৰেষ্ট্ৰিক্টেড নিদিব। আপোনালোকে না নকৰিব, সদায় ডক্টৰৰ পৰামৰ্শ বা নিজৰ বুদ্ধিমতে। তাৰ উপৰিও আমাৰ অংগনবাড়ী কৰ্মী আছে, আশা নিয়োগ কৰিছে, চৰকাৰে গৰ্ভৱতী মহিলাৰ বাবে বহুত সুবিধা দিছে। সেইবাবে আপোনালোকক মই অনুৰোধ জনাইছোঁ, কাকো কোনো ধৰণৰ গৰ্ভৱতী মহিলাক আপোনালোকে অৱহেলিত নকৰিব, খাদ্যৰ প্ৰতি লক্ষ্য ৰাখিব আৰু চাফ চিকুণৰ প্ৰতি লক্ষ্য ৰাখিব। এইখিনি কৈ মই বক্তব্য